জয় সেনাপতি কালজয় মোৰ জীৱনলৈ যাতে কোনোদিন মৃত্যুৰ ক্ষণ আহিব নোৱাৰে তাৰ বাবে মই অবিৰতভাৱে ৰক্তযজ্ঞ কৰিছো যাম কালজয় মোক মৃত্যু নালাগে লাগে মাথু অমরত্ব সেই হেতু মই নারায়ণক তুষ্ট কৰিব খুজিছো কিন্তু দানৱৰাজ আনৰ দৰে মই ফুল তুলসীৰে দেৱতাৰ পূজা নাপাতো তাতো যদি নাৰায়ণ সন্তুষ্ট নহয় তেতিয়া কি কৰিব দানৱৰাজ তেতিয়া ইন্দ্ৰ আদি দেৱতাগণক ধৰি আনি বলি দিম আৰু শুন দানৱৰাজ মোৰ সাধনাৰ প্ৰয়োজন হলে ব্ৰহ্মা বিষ্ণু আৰু শিৱকো ধৰি আনি মোৰ জ্বলন্ত অগ্নিত কৰি সেনাপতি কালজয় দানৱৰাজ আদিৰ মোৰ যজ্ঞ আয়োজন সম্পূৰ্ণ হল দানৱৰাজ আদিৰ বলিৰ বাবে ইমানজন ঋষি আৰু ব্ৰহ্ম ঋষিক ধৰি অনা হল আৰু শুনা দানৱৰাজ আজিৰ মোৰে বলিৰ তৰোৱাল এনেদৰে তীক্ষ্ণ কৰি ৰাখিবা প্ৰয়োজন হলে মোৰে শিৰ কাটি যজ্ঞত আহুতি দিব পাৰো নিজৰ শিৰচ্ছেদ কৰি আপুনি কি লাভৰ বাবে যজ্ঞ কৰিব সেনাপতি কালজয় তুমি মোৰ মহিমা কথা এতিয়াও বুজিব নোৱাৰিলা মোৰ এই তিনিটা শিৰৰ ভিতৰত যিকোনো দুটা কাটি দিলেও মোৰ মৃত্যু নহয়
সেনাপতি কালজয়ী, দানৱ ৰাজ, মই যজ্ঞৰ কৰা সময়ত যাতে ৰাজ্যত ক'তো অশান্তি সৃষ্টি হ'ব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত ন্যস্ত কৰিলো। ভাল দানৱ ৰাজ, আৰু এটা কথা মনত ৰাখিবা কালজয়ী, দানৱ ৰাজ, বাহিৰৰ শত্ৰু আক্ৰমণতকৈ ৰাজ্যৰ ভিতৰৰ অশান্তিয়েহে এই ৰাজশক্তি দুৰ্বল কৰি তোলে। সেই অশান্তি দূৰ কৰিবলৈ আমি সদায় চেষ্টা কৰিব লাগিব। কাৰণ দানৱৰ হত্যা কৰ্তা মৈত্ৰীশিৰা। বলা কালজয়ী, ॐ